সমষ্টিত মঙলদৈ মাজিকুছি পথৰ পৰা ঝাৰগাঁও সংযোগী যি চোৱা পথ আজি প্ৰায় 2 বছৰ আগতে নিৰ্মাণ কৰা আৰম্ভ হৈছিল। তেতিয়াৰে পৰা কিন্তু আধৰুৱা হৈ থাকিল এই পথটো, যাৰ বাবে ইয়াৰ স্থানীয় লোকসকলে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মোৰ সহযোগীৰ সৈতে মই দেখুৱাইছোঁ এটা গুৰুত্বপূৰ্ণ পথ লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰা হৈছিলে আৰু এই পথটো আজি ভালে কিছুদিন ধৰি এই পথটোতে 4টাকৈ কালভাৰ্ট আছে। তাৰে ভিতৰত আঠিয়াবাৰী গাঁৱত যিটো কালভাৰ্ট ইয়াতে বনোৱা হৈছিল এনেদৰে আধৰুৱা হৈ পৰি আছে আৰু ৰাস্তাটোৰ মাজতে 3 মাহ ধৰি এই মেচিনটো ইয়াতে এনেদৰে ৰখাই থোৱা হৈছে। কাম আমি দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক কেনেদৰে আধৰুৱা হৈ পৰি আছে। কাম আৰম্ভ কৰিয়ে বাদ দিছে ঠিকাদাৰে। ৰাইজৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষইও নিয়ন্ত্ৰণ কৰিব পৰা নাই ঠিকাদাৰক। ৰাইজে বাৰে বাৰে অনুৰোধ কৰি আছে, কিন্তু আজি দীৰ্ঘদিন ধৰি এই পথটো এইদৰে আধৰুৱা হৈ আছে। ফলত যাতায়াতৰ ক্ষেত্ৰত যি দুৰ্ভোগ ভুগি আছে ৰাইজে, তাৰ বাবে ক্ষোভ উজাৰিছে বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে। ইয়াতে একাংশ লোক আছে, কি ক'ব এনেদৰে ৰাস্তাটো বৰ্তমান কি পৰিস্থিতিত আছে? হয়, এইটো আচলতে বহুত বেয়া পৰিস্থিতি আছে, যিহেতুকে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি এই ৰাস্তাটোৰে যাব লাগে। স্কুললৈ গ'লে, বজাৰত গ'লে এই ৰাস্তাটোৰে যাব লাগে। আৰু বিভিন্ন মানুহ যদি ঝাৰগাঁৱলৈ যাব আহে, সিফালে আৰু বহুত কেইখন গাঁও আছে, তাত যদি যাব আহে একদম মানে বেয়া পৰিৱেশ এটা, মানে আমাৰ লাজ লগা হৈছে আঠিয়াবাৰী মানুহ হিচাপে। মানে দুয়োটা চাইড তেওঁলোকে বনাই দিলে, মাটি তুলি দিলে, মাজৰখিনিত পানী জমা হৈ যায় অলপমান বৰষুণ দিলে। আৰু আপোনালোকে দেখা পাইছে এই যিটো মেচিন, এই মেচিনটো ইয়াতে থৈ দিলে। ৰাতি যদি বয়সস্থ মানুহ হাজিৰা ঠিকা কৰি আমাৰ গাঁৱৰ গোটেইখিনি মানুহ কাম কৰা মানুহ, কেতিয়াবা যদি আন্ধাৰত দেখা নাপায় এটা দুৰ্ঘটনা ঘটি যায়, ইয়াৰ দায়িত্ব কোনে ল'ব? বিভাগে কি কয়? বিভাগীয় ঠিকাদাৰক আজিলৈকে দেখাই নাই। আজি তেওঁ ফোনত যোগাযোগ হৈছে, কিন্তু তেখেতসকলে কৈছে মানে কম দিনৰ কামটো আৰম্ভ কৰিম। যিহেতুকে আজি 2 বছৰ ধৰি তেওঁ কামটো নকৰিলে, এই কামটো 2 দিন বা 4 দিন পাছত কৰিব বুলি ক'লে এইটো আমাৰ বিশ্বাস হোৱা নাই। আৰু ইঞ্জিনিয়াৰৰ লগত কথা পাতি থাকোঁ, তেখেতে কয় কেতিয়াবা মানে বহুদিন কৈছে যে মেটেৰিয়েলছৰ দাম বেছি হৈছে, সেইটো কাৰণে কামটো বন্ধ হৈ আছে। পূৰ্বতেও এই পথছোৱা মুখ্যমন্ত্ৰী পকীপথ যোজনাৰ অধীনত হোৱাৰ কথা আছিল। আমি জানিব পৰা মতে সেই ক্ষেত্ৰত ৰাইজ প্ৰবঞ্চিত হৈছে। হয়, এইটো মানে আজি 2 বছৰ আগতে প্ৰথমবাৰ যেতিয়া চেংচন হৈছিলে, মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ জৰিয়তে আমাৰ এইখন গাঁৱলৈ অনুমোদন আগবঢ়াইছিলে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। তেখেতক আমি আচলতে বহুত ধন্যবাদ দিছিলোঁ। কিন্তু পাছত কি হ'ল যে ৰাস্তাটো ইয়াৰ পৰা আনি আকৌ BTAD-লৈ নিলে। এতিয়া ৰাস্তাটো কি কাৰণে BTAD নিলে, সেইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ। যিহেতু MP ইলেকশ্যন আহিছিলে, তাৰ মানে ভোটৰ অংকত তেওঁলোকে MP আৰু মানে বিধায়ক লাগি দুয়োজন লাগি তাত নি ৰাস্তাটো দিলে। তেতিয়া বিধায়ক কোন আছিল? বিধায়ক তেতিয়া দুৰ্গাৰাজ বৰডাঙৰীয়া আছিলে। এতিয়া বৰ্তমান চিপাঝাৰ সমষ্টিত সংযুক্ত হ'ল এই ঠাইখিনি। তাৰ পিছত ডক্টৰ পৰমানন্দ ৰাজবংশীৰ আওতা লৈ আহিছে এই অঞ্চলটো, বা দিলীপ শইকীয়া আছে। তেওঁলোকক কি ক'ব আপোনালোকে, যিহেতু আপোনালোকেতো এই ক্ষেত্ৰত দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত অসুবিধা ভুগি আছে? তেখেতসকল যিহেতু আমাৰ সকলো ক্ষেত্ৰতে মানৱ সম্পদ গঢ়িবৰ কাৰণে বা এই গাঁওখনক আগবঢ়াই নিবৰ কাৰণে তেওঁলোক আমাৰ প্ৰতিনিধি। গতিকে তেখেতসকলক অনুৰোধ জনাম যাতে ভাল এটা ষ্টেপ লৈ ইয়াত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আৰু বহুত যেতিয়া বতৰ বেয়া হ'ব, তেতিয়া যিসকল মানে ৰোগী মেডিকেলত যাবলগীয়া হয়, সেই মুহূৰ্তত যাতে তেখেতসকলে সুচলভাৱে চলাচল কৰিব পাৰে, তাৰ কাৰণে ব্যৱস্থাটো কৰি দিব লাগে। তাৰোপৰি ইয়াত এখন ডাঙৰ অনুষ্ঠান হয়, বামুণ বুঢ়াগোহাঁই থান বুলি ক'লে এই অঞ্চল দৰং জিলাই বিখ্যাত, য'ত 10,000 মানুহ চুপুৰি লাগে। সেই অনুষ্ঠানৰ দিনাখন এই ছাইডত মাটি তোলা আছে আৰু এই ৰাস্তাত এটা নদীৰ নিচিনা অৱস্থা হৈ আছে, যাব পৰা নাই মানুহ। আমি ওচৰ চুবুৰীয়া ৰাইজ হিচাপে বহুত মৰ্মান্তিক হৈছোঁ সেইদিনাখন। এনেকৈ বহুত যাত্ৰীবিলাক ঘূৰি ঘূৰি যাব লগা হৈছে। এই তথ্য প্ৰমাণিত। আপোনালোকে কৈছে ঠিকাদাৰৰ গাফিলতি। ঠিকাদাৰৰ গাফিলতি বুলিয়ে ক'ব লাগিব, যিহেতু 2 বছৰ আগতে আৰম্ভ কৰিছিলে, এতিয়ালৈ শেষ হোৱা নাই। আঁচনি প্ৰস্তুত কৰিছে, তাৰ ফলপ্ৰসূ হোৱা নাই। ডিপাৰ্টমেণ্টে কি কয়? ডিপাৰ্টমেণ্টৰ কৰিবলগীয়া দায়িত্ব তেখেতসকলে কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।